তো গাইজ ট্ৰেণ্ডিং ৰিল এটা বনাবৰ কাৰণে মই সাজু হৈ লৈছোঁ আৰু মোৰ মুখৰ অৱস্থা চাওক গাইজ কিমান ঘামিছোঁ। এয়া ধুনীয়াকৈ ওলাই লৈছোঁ ট্ৰেণ্ডিং ৰিলটো বনাবৰ কাৰণে। আৰু এয়া এইজন আমাৰ ফাদাৰ আৰু মই মানে ফাদাৰ নবনাই মই বনাম। আৰু গাইজ মুখৰ অৱস্থা দেখিছে কেনেকুৱা তামাম গৰম, হ'লেও আপোনালোকে মৰম দিয়াৰ কাৰণে অকণমান মানে কি আৰু বনাবৰ কাৰণে মানে উৎসাহ পাইছোঁ। আপোনালোকে মোক মৰম দিয়াৰ কাৰণে বনাবলৈ আপোনালোকৰ কাৰণে মই বনাব লৈছোঁ। আৰু গৰমত ঘামি গৈছোঁ একো নাই, আপোনালোকে মোক মৰম দিছে তাতে মই সন্তুষ্ট। আপোনালোকক দেখুৱাম ৰ'ব বাহিৰত কেনেকুৱা তামাম ৰ'দ দি আছে গাইজ। হ'লেও তো গাইজ মৰম দিয়াৰ কাৰণে আগবাঢ়ি গৈছোঁ, মৰম দিয়াৰ কাৰণে। তো গাইজ আপোনালোকে মৰম দিয়াৰ কাৰণে মোৰ মনটোত মানে এটা উৎসাহ বাঢ়িছে। আপোনালোকে মৰম দিয়াৰ কাৰণে মোৰ মনটোত মানে এটা বহুত ভাল লাগে। আপোনালোকে মোক ইমানখিনি কম দিনৰ ভিতৰতে মৰম দিছে, আশা কৰোঁ আৰু অলপ মৰম দিব। আপোনালোকৰ মৰমৰ বাবে মই কিছুমান কাম নকৰিবলগীয়া কামো কৰি গৈছোঁ। আৰু এনেকুৱা ইমান ধুনীয়া ধুনীয়া মানে কমেণ্ট কৰিছে আপোনালোকে, সেইটোত মই বেছি মানে সুখী। যাতে আগলৈকে আপোনালোকে মোক ধুনীয়া ধুনীয়া কমেণ্ট কৰি যাব। আৰু ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো মাতাশ্ৰী অবিহনে মোৰ ভিডিঅ'টো আধৰুৱা। আৰু আপোনালোকক মই ইয়াতে এটা কথা ক'ব লৈছোঁ, মই ভিডিঅ' বনাওঁ বা ৰিলেই বনাওঁ তাত প্ৰশ্ন নাইকিয়া, কিন্তু মাতাশ্ৰীয়ে কিবা নহয় কিবা এটা কৰি দিলেহে গাইজ মোৰ ভিডিঅ'টো বা ৰিলটো মই সম্পূৰ্ণ হ'ব, নহ'লে তাৰ অবিহনেতো সম্পূৰ্ণ নহয় গাইজ। আৰু যোনদিনাখনি মাতাশ্ৰী নোহোৱাত মই বনাম সেই ভিডিঅ'টো বনাওঁতে নহয়ে গাইজ, মই আপলোড কৰিব নোৱাৰোঁ। সেইটো কাৰণে মাতাশ্ৰী লাগিব। এতিয়াও মোক ধুনীয়াকৈ কাপোৰযোৰ মাতাশ্ৰীয়ে পিন্ধাই থৈ গৈছে, মানে মাতাশ্ৰী গৈছে পথাৰলৈ ছাগলী লৰাবৰ কাৰণে, মোকে দিছিলে। তাৰপৰা মই ক'লোঁ যে ট্ৰেণ্ডিঙত ৰিল এটা আহিছে মা, মই ট্ৰেণ্ডিঙৰ ৰিলটো বনাওঁ, আপুনিয়ে যাওক পথাৰলৈ। মায়ে ক'লে হ'ব। তাৰ মই বোলো মই কাপোৰযোৰ পিন্ধিব নোৱাৰোঁ, আপুনি পিন্ধাই থৈ যাওক। এতিয়া মোক কাপোৰযোৰ পিন্ধাই দিছে, আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে ক'ব দেই। এইযোৰ কেনেকুৱা লাগিছে ক'ব, মাতাশ্ৰীয়ে পিন্ধাই থৈ গৈছে গাইজ। আৰু আপোনালোকে মোক মৰম দি যাব। আপোনালোকে মোক ইমান কম দিনত ইমানখিনি মৰম দিব বুলি মই আশা কৰা নাছিলোঁ, কিন্তু দিছে, মই বহুত সন্তুষ্ট। আপোনালোকৰ কাৰণে মই যে ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ পেলাই ভিডিঅ' বনাই আপলোড কৰিম। আৰু ট্ৰেণ্ডিঙত যিমান ৰিল আহিব মই বনাবলৈ অকণমান হ'লেও চেষ্টা কৰিম, ভাল হওক বা নহওক। প্ৰশ্ন নাইকিয়া, মইতো নাচিব নাজানো গাইজ, এইটো কমেণ্ট নকৰিব, কিন্তু হ'লেও মই আপলোড কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোক অলপ মৰম দিব বুলি আশা থাকিল, যাতে আপোনালোকৰ কমেণ্টখিনি পাই বা কমেণ্টবোৰ মানে পঢ়ি শুনি বা কমেণ্টবোৰ দেখি যে মই আৰু অকণ উৎসাহ মানে মোৰ মনত জাগে আৰু আগবাঢ়ি যাবলৈ মানে মই মনটোত মানে বিচাৰোঁ তেনেকুৱা যাতে কমেণ্ট এটা কৰিব আৰু মৰম দিব। তো গাইজ এয়া মই ধুনীয়াকৈ সাজু হৈ লৈছোঁ। ট্ৰেণ্ডিঙত ৰিল এটা ভাইৰেল হৈ আছে, মানে চলি আছে ট্ৰেণ্ডিঙত, সেই ৰিলটো বনাবৰ কাৰণে মই ধুনীয়াকৈ সাজু হৈ লৈছোঁ। আৰু গাইজ তামাম গৰম দেখিছে কেনেকুৱা ঘামি গৈছোঁ, হ'লেও আগবাঢ়ি যাব মানে, হ'লেও ট্ৰেণ্ডিঙৰ ৰিলটো বনাম বুলি মানে ভাবিছোঁ। আপোনালোকে যাতে মোক মৰম দিব, মই আপলোড কৰিম। এয়া মই ধুনীয়াকৈ ওলাই লৈছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। ট্ৰেণ্ডিঙৰ ৰিলটোত মই আপলোড কৰিম, তাত ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। আপোনালোকে মোক আপোনালোকৰ অলপ মৰম যাচিব প্লিজ।